Hello everyone, সকলোৰে কাৰণে আৰু এটি নতুন কোৱেশ্চন আৰু এইটো কোৱেশ্চন তোমালোকে দেখিবলৈ পাই আছা বেল ৰিঙিংৰ কোৱেশ্চন। ইয়াতে আমাক কৈছে 3 bells ring simultaneously at 11 am. তিনিটা বেল 11টা বজাত একেলগে বাজিছিল। তাৰ পিছত আমাক কৈছে সিহঁতে যদি 20 মিনিটৰ ইন্টাৰভেল, 30 মিনিটৰ ইন্টাৰভেল আৰু 40 মিনিটৰ ইন্টাৰভেলত বাজি উঠে তেতিয়া হলে কিমান সময়ত the time when all the three rings together next is okay আমাক কৈছে কিমান সময়ৰ পাছত একেলগে next time বাজিব। তো প্ৰথমতে আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ বেল ৰিঙিংৰ কোৱেশ্চন আহিলে আমি কৰিব কি লাগে only LCM। তো LCM কাৰ যিমানখিনি টাইমৰ ইন্টাৰভেলত হেতে বাজি উঠে অৰ্থাৎ 20 আমি LCM উলিয়াব লাগিব কাৰ 20 30 আৰু লগতে 40 আৰু ইহঁতৰ যদি LCM উলাই দিও আমি সকলোৱে গম পাও LCM আহিব 120 মিনিটস কাৰণ ইয়াতে মিনিট আছে ন 120 আহিব অৰ্থাৎ 120 মিনিট আমাৰ LCM আহি গ'ল। কেনেকৈ উলিয়ালো LCM উলিওৱাৰ আমাৰ শৰ্ট ট্ৰিক ইউজ কৰি আমি কি কৰিছো ইয়াতে থকা সকলোতকৈ ডাঙৰ সংখ্যা কোনটো 40 ডাঙৰ সংখ্যাটোৰ গুণিতক ল'ব লাগে অৰ্থাৎ 40 * 40 40ক এই তিনিটা সংখ্যাৰে হৰণ যায় নে নাযায় তাৰ পিছত আমি কি কৰিছো 40 2 গুণ 80 80 সংখ্যাটো এই তিনিটাৰে হৰণ যাবনে হেতু নাযায় কিন্তু 40 3 গুণ কিমান 120 আৰু 120 এটা এনেকুৱা সংখ্যা যিটো 20 ৰেও হৰণ যায় 30 ৰেও হৰণ যায় আৰু 40 ৰেও যায় অৰ্থাৎ LCM হৈ গ'ল 120 আৰু 120 মিনিট মানে হৈছে 2 ঘণ্টা আৰু এইটোৰ পৰা আমি গম পাই যাম যদিহে 11টা বজাত বাজিছিলে তাহলে নেক্সট কেতিয়া বাজিব 1টা বজাত। ওকে তো কারেক্ট आंसर হৈ গ'ল 1 PM।